নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এছএছসি জিডি কনষ্টেবল 2025 39481 টা পদৰ এক্সাম সিবিটি 4 ফেব্ৰুৱাৰীৰ পৰা কাইলে পৰা এছএছসি জিডি কনষ্টেবলৰ এক্সাম ষ্টাৰ্ট হ'ব 25 ফেব্ৰুৱাৰী লৈকে এটা এছএছসি জিডি কনষ্টেবলৰ এক্সাম দিবলৈ যাওঁতে কি কি ডকুমেন্ট নিব লাগিব বা এডমিট কাৰ্ডত কি উল্লেখ আছে তাৰে তথ্য এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ বিচাৰিছো ছবিটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিঅ ডেসক্ৰিপচনত আমাৰ indiajobsupdate.com অফিচিয়েল সাইটৰ লিংক দিয়া আছে গৈ পিনে লিংকটোত ক্লিক কৰি আপোনালোকে এছএছসি জিডি কনষ্টেবলৰ বাবে ডেইলি ৰেগুলাৰ ফ্ৰী মক টেষ্ট আপোনালোকে আসামিজ ল্যাঙ্গুৱেজত আপোনালোকে দিব পাৰিব যদি মক টেষ্টসমূহ দিব বিচাৰে তেতিয়াহলে ৰেগুলাৰ ভিজিট কৰিব আমাৰ অফিচিয়েল ৱেবছাইটত indiajobsupdate.com আৰু যদি আপোনালোকে আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈৰক ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া আছে আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে এছএছসি জিডি কনষ্টেবল 2025 ৰ বাবে এখন বেচ বুক লৈছে এখন নাম হৈছে এডুকাজন বুক ইয়াতে অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ সলিউশন সহকাৰে আপোনালোকে দেখিবলৈ পাব ইয়াতে আগতে হোৱা এছএছসি জিডি কনষ্টেবলৰ এক্সামৰ কোৱেশ্চন পেপাৰ সমূহ সলভ কোৱেশ্চন সহকাৰে আপোনালোকে দেখিবলৈ পাব ইয়াতে ম্যাথছৰ কোৱেশ্চন পাব ৰিজনিংৰ কোৱেশ্চন পাব জেনেৰেল নলেজৰ কোৱেশ্চন এনসাৰ পাব পাৰ্ট ডি ইংলিশ কোৱেশ্চনো আপোনালোকে এই বুক ইখনত আপোনালোকে দেখিবলৈ পাব এডুকেশন বুক যদি আপোনালোকে এই বুক ইখন লব বিচাৰে ভিডিঅ ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে এতিয়া বাই কৰি লওক এছএছসি জিডি কনষ্টেবল 2025 ৰ এক্সামৰ বাবে বেষ্ট বুক এডুকেশন যদি লব বিচাৰে এতিয়া বাই কৰি আপোনালোকে লৈ লব পাৰে এতিয়া এছএছসি জিডি কনষ্টেবলৰ এক্সাম দিবলৈ যাওঁতে কি ডকুমেন্ট নিব লাগিব বা এডমিট কাৰ্ডত কি উল্লেখ আছে তাৰ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো ইতিমধ্যে আপোনালোকে এডমিট কাৰ্ড সমূহ আপোনালোকে ডাউনলোড কৰিছে যি সকলৰ 4 ফেব্ৰুৱাৰীত আছে বা 5 ফেব্ৰুৱাৰীত আছে বা 6 ফেব্ৰুৱাৰীত আছে তেওঁলোকে এডমিট কাৰ্ড সমূহ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব যাৰ 6 ফেব্ৰুৱাৰী তাৰিখে আছে তেওঁলোকে আজি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে আপোনালোকে এডমিট কাৰ্ড সমূহ ডাউনলোড কৰি লওক ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া আছে এক্সামৰ 4 দিনৰ আগত নিজৰ এডমিট কাৰ্ড সমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব এতিয়া মেইন কথাটো হ'ল আপোনালোকৰ যদি এক্সাম 4 ফেব্ৰুৱাৰী তাৰিখে আছে যদি আপোনালোকৰ 12টা বজাত এক্সাম আছে তেতিয়া হলে আপোনালোকে 11:45 তে আপোনালোকে ৰিপৰ্টিং টাইম দিয়া হৈছে নিশ্চয় গম পাইছে ৰিপৰ্ট আপোনালোকে 11:45 তে আপোনালোকে ৰিপৰ্ট কৰিব লাগিব আৰু লগতে এন্টি ক্লোজিং টাইম আপোনালোকৰ 11:30 নিশ্চয় গম পাইছে 11:30 ৰ ভিতৰত আপোনালোকে সোমাবই লাগিব আপোনালোকৰ ৰিপৰ্ট কৰিব লাগিব এই বিষয়ে আপোনালোকে গম পালে 11:30 যদি আপোনালোকৰ পাৰ হৈ যায় তেতিয়াহলে আপোনালোকক কোনো ধৰণৰ তাত এন্ট্ৰি কৰিবলৈ নিদিয়ে এই বিষয়ে আপোনালোকে গম পালে এক্সামৰ আপোনালোকে পাই 1.5 ঘণ্টা মানৰ আগতে আপোনালোকে এক্সাম ভেন্যুত আপোনালোকে উপস্থিত হ'বগে এটো আপোনালোকে কেতিয়াও ভুল নকৰিব আৰু এই বিষয়ে আপোনালোকে গম পালে আৰু লগতে ইয়াতে উল্লেখ কৰিছে যে ক্যান্ডিডেট মাস্ট ৰিটাৰ্ণ এ কপি অফ ই-এডমিশন সাৰ্টিফিকেট আপোনালোকৰ যিখন ই-এডমিশন সাৰ্টিফিকেট এছএছসি ফালৰ পৰা যিখন এডমিট কাৰ্ড জাৰি কৰা হৈছে সেই এডমিট কাৰ্ডখন আপোনালোকক ৰিটাৰ্ণ দি দিয়া হ'ব বুলি ইয়াতে উল্লেখ আছে আৰু ইয়াতে উল্লেখ কৰিছে যে ইম্পৰ্টেন্ট ইনস্ট্ৰাকচন ফৰ দা ক্যান্ডিডেট বিলাকে এখিনি আপোনালোকৰ মন কৰিবলগীয়া কথা ইয়াতে আপোনালোকে দেখিছে যে ক্যান্ডিডেট মাস্ট ক্যাৰি অন অৰিজিনাল ফটো আইডেন্টি কাৰ্ড আপোনালোকে এখন আইডেন্টি কাৰ্ড নিব লাগিব য'ত আপোনালোকৰ ডেট অফ বাৰ্থ ই-এডমিশন সাৰ্টিফিকেট খনৰ লগত সেম মিলিব লাগিব এছএছসি ফালৰ পৰা যিখন এডমিট কাৰ্ড জাৰি কৰা হৈছে তাত যিটো আপোনালোকৰ ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থৰ সেম মিলিব লাগিব আপোনালোকৰ আইডেন্টি কাৰ্ডখন যদি আপোনালোকে আধাৰ কাৰ্ড নিয়ে আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ ডেট অফ বাৰ্থটো সেম হ'ব লাগিব যদি পান কাৰ্ড নিয়ে পান কাৰ্ডৰ লগত ডেট অফ বাৰ্থটো সেম হ'ব লাগিব যিকোনো এটা আপোনালোকৰ পাছপোৰ্ট আপোনালোকৰ যদি আইডি প্ৰুফ নিয়ে তেতিয়াহলে আপোনালোকৰ তাত আপোনালোকৰ ডেট অফ বাৰ্থটো সেম হ'ব লাগিব আপোনালোকৰ ই-এডমিশন সাৰ্টিফিকেটৰ লগত এই বিষয়ে আপোনালোকে গম পালে যদি খেলিমেলি হয় তেতিয়াহলে আপোনালোকক এক্সামিনেশন হলত কোনো ধৰণৰ সোমাবলৈ নিদিয়ে ইয়াতে স্পষ্টভাৱে উল্লেখ আছে যে আপোনালোকৰ যদি ডেট অফ বাৰ্থটো মিস্টেক আছে যাতে উল্লেখ আছে যে ইন কেস অফ মিস্টেক ইন দা ডেট অফ বাৰ্থ মেনশন ইন দা এডমিশন সাৰ্টিফিকেট এণ্ড ফটো আইডি কাৰ্ড বা সাৰ্টিফিকেট যদি আপোনালোকৰ কিবা গণ্ডগোল আছে তেতিয়াহলে আপোনালোকৰ তাত কোনো ধৰণৰ এক্সাম হলত আপোনালোকে সোমাব নিদিয়ে বা এলাউ নাই নিশ্চয় গম পাইছে আপোনালোকৰ ডেট অফ বাৰ্থটো ই-এডমিশন সাৰ্টিফিকেটখন লগত সেম আপোনালোকৰ মিলিব লাগিব ইয়াতে আপোনালোকৰ এক্সাম দিবলৈ যাওঁতে আপোনালোকৰ অৰিজিনাল ই-এডমিশন সাৰ্টিফিকেটখন যিখন আপোনালোকৰ এছএছসি ফালৰ পৰা এডমিট কাৰ্ড জাৰি কৰা হৈছে সেইখন আপোনালোকে নিব লাগিব অৰিজিনাল লগতে এটা আইডি প্ৰুফৰ কাৰণে আইডি কাৰ্ড আপোনালোকে লৈ যাব লাগিব এই বিষয়ে আপোনালোকে গম পালে আৰু লগতে ইয়াতে আপোনালোকৰ কম্পিউটাৰ বিসাইড টেষ্ট সিবিটি অনুষ্ঠিত হ'ব ইয়াতে জেনাৰেল ইন্টেলিজেন্স ৰিজনিংৰ পৰা আহিব 20টা কোৱেশ্চন তাতে থাকিব 40 মাৰ্কস
জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছ কুৱেশ্যন আহিব আপোনালোকৰ 20টা, তাত থাকিব 40 মাৰ্কছ। তাৰপৰা মেথছৰ পৰা আহিব 20টা কুৱেশ্যন, তাতে থাকিব আপোনালোকৰ 40 মাৰ্কছ। পাৰ্ট ডি ইংলিছ এণ্ড হিন্দী গ্ৰামাৰ আহিব আপোনালোকৰ 20টা কুৱেশ্যন আৰু মাৰ্কছ থাকিব 40 মাৰ্কছ। টোটেল টাইম দিয়া হ'ব 60 মিনিট। এই 60 মিনিটতে আপোনালোকে 80টা কুৱেশ্যন এটেম্প কৰিব লাগিব। এই বিষয়ে আপোনালোকে গম পালে। আৰু লগতে তললৈ স্ক্ৰল ডাউন কৰিব, ইয়াতে আপোনালোকক কিছু ডিটেইলছ দিয়া আছে এডমিশ্যন চাৰ্টিফিকেটৰ বিষয়ে। আপোনালোকে ইয়াতে ধুনীয়াকৈ তথ্যবিলাক আপোনালোকে চেক কৰিব। এতিয়া মেইন কথাটো হ'ল আপোনালোকে এক্সাম দিবলৈ যাওঁতে আপোনালোকে এডমিশ্যন চাৰ্টিফিকেটখন নিব লাগিব, এটা ID কাৰ্ড নিব পাৰিব, বাকী আৰু কোনো ধৰণৰ তাত এলাউ নাই। আৰু এটা পানী বটল, ৱাটাৰ বটল আপোনালোকে লৈ যাব পাৰে। আপোনালোকে যদি পানী খাব ইচ্ছা কৰে তেতিয়াহ'লে পানী খাব পাৰে, আপোনালোকে এটা বটল লৈ যাব পাৰে। তাত বাকী আৰু কোনো ধৰণৰ আপোনালোকৰ তাৰ ভিতৰত আপোনালোকে সোমাব নিদিয়ে। আৰু লগতে ইয়াতে উল্লেখ কৰিছে যে ইলেক্ট্ৰনিক ৱাটছ টাইম উইল বি এভেইলেবল অন দা কম্পিউটাৰ স্ক্ৰীন এলাউড দা কেণ্ডিডেট। আপোনালোকৰ যি এক্সাম চলি থাকিব, এক্সামৰ সময়ত যিটো আপোনালোকৰ কম্পিউটাৰ আছে আপোনালোকৰ, সেই কম্পিউটাৰত আপোনালোকৰ ইলেক্ট্ৰনিক ৱাটছটো আপোনালোকৰ টাইমটো চলি থাকিব, যে আপোনালোকৰ কিমান সময় আপোনালোকৰ এক্সাম টাইম আছে, কিমান মিনিট আছে, আপোনালোকৰ ধুনীয়াকৈ তাত আপোনালোকৰ টাইমবিলাক ওলাই থাকিব। আপোনালোকে চিন্তা কৰিব কোনো কাৰণ নাই। এক্সাম টাইম দিয়া হ'ল 60 মিনিট। 60 মিনিটত আপোনালোকে 80টা কুৱেশ্যন এটেম্প কৰিব লাগিব। ভালকে আপোনালোকে এক্সাম দিব, ভাল ধৰণে দিব। কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব SSCGD কনষ্টেবলৰ এক্সাম। আৰু কেনেকুৱা ধৰণৰ কি কুৱেশ্যন আহে নিশ্চয় আপোনালোকক কাইলৈ এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম, নাইবা আমাৰ indiajobsupdate.com অফিচিয়েল চাইটত আপোনালোকে মক টেষ্ট সহকাৰে আপোনালোকে পাই যাব। ইয়াতে কিছুমান জেনেৰেল ইনষ্ট্ৰাকশ্যন ফৰ দা কেণ্ডিডেটৰ বিষয়ে ইয়াতে কিছু দিয়া আছে। আপোনালোকে এইবিলাকৰ তথ্য আপোনালোকে চেক কৰিব। যিখিনি ইম্পৰ্টেণ্ট ডিটেইলছ, সেই ইম্পৰ্টেণ্ট ডিটেইলছখিনি মই আপোনালোকক এই ভিডিঅ'টো জৰিয়তে জনালোঁ। যদি ভিডিঅ'টো ভাল পালে সকলো কেণ্ডিডেটকে যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক। চ' আজিলৈ বাই, জয় হিন্দ, বন্দে মাতৰম, জয় অসম, ধন্যবাদ।